নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল নাজিৰাৰ বান বিধ্বস্ত বামুণপুখুৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰলয়ংকৰীৰ বানে তছনছ কৰি নিছিল নাজিৰাৰ বামুণপুখুৰী অঞ্চল বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে বান পীড়িত লোকৰ সৈতেও মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক ময়ূৰ বৰগোহাঁই বিধায়ক তৰংগ গগৈ আৰু মন্ত্ৰী কেশৱ মহন্তই মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পুনৰ বান বিধ্বস্ত অঞ্চলবোৰ পৰিভ্ৰমণ কৰে নাজিৰাৰ বামুণপুখুৰীত গৈ উপস্থিত হয় প্ৰলয়ংকৰী বানে তছনছ কৰি নিছিল নাজিৰাৰ বামুণপুখুৰী অঞ্চল বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে বান পীড়িত লোকৰ সৈতেও মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক ময়ূৰ বৰগোহাঁই বিধায়ক তৰংগ গগৈ আৰু মন্ত্ৰী কেশৱ মহন্তই মই যি পাৰোঁ সহায় কৰি দিম কিন্তু আৰু মৃত ব্যক্তিক ঘূৰাই দিব নোৱাৰি ঘৰটোৰ এইবিলাক যি আছেতো ঠিক কৰিব পাৰিম কিন্তু বেটাটোকতো আৰু ঘূৰাই দিব নোৱাৰোঁ আৰু বাকী মঙলদৈত নোৱা নৈৰ সংহাৰী ৰূপ নোৱা নৈৰ বাঢ়নী পানীয়ে ছিঙিলে বেঙাবৰা গাঁৱৰ মথাউৰি বানত প্লাবিত ঔতলা পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল কেইবাটাও স্থানত মথাউৰি ছিগাৰ আশংকা মথাউৰি ছিগাৰ পাছতেই শংকিত হৈ পৰিছে ঔতলা অঞ্চলৰ ৰাইজ নিৰাপদ স্থানলৈ ঢাপলি কেইবাটাও পৰিয়ালৰ এয়া মঙলদৈৰ দৃশ্য নোৱা নৈৰ সংহাৰী ৰূপ নোৱা নৈৰ বাঢ়নী পানীয়ে ছিঙিলে বেঙাবৰা গাঁৱৰ মথাউৰি বানত প্লাবিত ঔতলা পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল কেইবাটাও স্থানত মথাউৰি ছিগাৰ আশংকা কৰা হৈছে মথাউৰি ছিগাৰ পাছতে শংকিত হৈ পৰিছে ঔতলা অঞ্চলৰ ৰাইজ আৰু নিৰাপদ স্থানলৈ ঢাপলি মেলিছে কেইবাটাও পৰিয়ালে ইফালে ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত নামনিৰ ভৈয়ামত সৃষ্টি হৈছে ভয়াৱহ বান পাহাৰৰ পৰা নামি অহা প্ৰবল ঢলে প্লাবিত কৰিছে মাজবাটৰ বিস্তীৰ্ণ অঞ্চল পাগলা নদীৰ সংহাৰী ৰূপৰ বাবে ওৰাং সমীপৱৰ্তী কাঠপুৰী গাঁৱত হাহাকাৰ পৰিৱেশ নদীখনৰ বাঢ়নী পানী আৰু প্ৰবল সোঁতে গাঁওখনলৈ সংযোগ কৰা মূল কাঠৰ দলংখন উটুৱাই লৈ যায় কেৱল দলঙেই নহয় নদীৰ প্ৰবল সোঁতে কাঠপুৰী গাঁৱলৈ যোৱা তিনিটাকৈ গুৰুত্বপূৰ্ণ উপপথ সম্পূৰ্ণৰূপে ছিঙি লৈ যায় দলং আৰু উপপথসমূহ ধ্বংস হোৱাৰ ফলত কাঠপুৰী গাঁওখন বৰ্তমান বাহ্যিক জগতৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে ফলত গাঁওবাসী খাদ্য খোৱাপানী আৰু জৰুৰী চিকিৎসা সেৱাৰ ক্ষেত্ৰত চৰম সংকটৰ মুখত পৰিছে উজনিৰ ভয়াৱহ বানক লৈ পৰ্যালোচনা বৈঠক ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত হ'ব পৰ্যালোচনা বৈঠক কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাৰ উপস্থিতিত হ'ব বৈঠক মুখ্যমন্ত্ৰীৰ লগতে বৈঠকত উপস্থিত থাকিব বিভাগীয় বিষয়াসকল সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'ব এই বৈঠক যেটো কেন্দ্ৰীয় মন্ত্ৰী আহিছে আৰু তেওঁ বুজ লৈছে জে.পি. নাড্ডাই আজি সেয়ে এই সমগ্ৰ বিষয়ত পৰ্যালোচনা কৰি বৈঠকত আলোচনা কৰিব কথাবোৰ পৰৱৰ্তী সময়ত কি সিদ্ধান্ত হয় সেয়াও হ'ব লক্ষণীয় আৰু মুখ্যমন্ত্ৰীৰ উজনি ভ্ৰমণৰ সময় এদিনলৈ বৃদ্ধি পাইছে পূৰ্বৰ সূচী সলনি কৰি এদিনলৈ উজনি অসমৰ এই ভ্ৰমণ বৃদ্ধি কৰিছে মুখ্যমন্ত্ৰীয়ে আজি মুখ্যমন্ত্ৰী গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল আজি পুনৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীয়ে জে.পি. নাড্ডাৰ ভ্ৰমণৰ লগত সংগতি ৰাখি এই সময়সূচীৰ সালসলনি ঘটোৱা হয় আজি নিশা ডিব্ৰুগড়ত কটাব মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে বান বিধ্বস্ত নেপালী খুঁটিত বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই ট্ৰেক্টৰেৰে মুখ্যমন্ত্ৰীৰ সৈতে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে জে.পি. নাড্ডাই প্ৰলয়ংকৰী বানে অকল্পনীয় ক্ষতি কৰিলে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মনৰ পৰা অহা নদীয়ে বিপদত পেলালে গাঁওসমূহক এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ বান পীড়িতৰ লগত আছে বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে সকলো সহায় সহযোগিতা আগবঢ়াব বুলি
সংবাদ মাধ্যমক মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। नदी का साइड से ये प्रोटेक्शन वॉल्स आते हैं कि अगली बार पानी ना हमारा टोटल गाय যাৰ ঘৰ ভাঙিছে কিতা কৈছে গৰু গৈছে মই চব সহায় কৰি দিম তহঁতি কোনো চিন্তা আপুনি আকৌ এবাৰ আহিলে আমাৰ ভাল লাগিব। আকৌ আহিম আকৌ আহিব। মই 14-13 তাৰিখে আকৌ আহিম মামা মোৰ দোকান আছে মামা মিঠাই দোকান আছে মোৰ দোকানটো আকৌ চলাই দিব লাগে মামা। यहाँ नेपाली कोठी में आने का मौका मिला। मुख्यमंत्री जी के साथ मैं देख रहा हूँ कि कितना नुकसान ये बाढ़ के कारण, फ्लड के कारण, जो मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ़ में पड़ गए। बहुत ज़्यादा नुकसान हुआ है। नुकसान माल का भी हुआ है, मवेशी का भी हुआ है। बहुत बड़ी संख्या में लोगों को संपत्ति का भी बहुत नुकसान हुआ है। इस दुख भरी घड़ी में हम सब आपके साथ हैं। भारत सरकार आपके साथ है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायज़ा लेने के लिए भेजा है। मैंने यहाँ सारी स्थितियों का हेमंत विश्व शर्मा डांगोरिया जी के साथ इसकी चर्चा की है। शाम को बैठ कर के आगे किस तरीके से योजना बन रही है उसके बारे में चर्चा करेंगे। मैं इतना ज़रूर कहना चाहता हूँ कि मुख्यमंत्री जी ने रिलीफ का काम जो बचाव के दृष्टि से आवश्यक है उसके लिए बहुत तत्परता से और प्रोएक्टिव होकर समय को ध्यान में रखते हुए पूरी तीव्र गति से यहाँ राहत पहुँचाने का काम किया है और राहत का कार्य बहुत तीव्र गति से चल रहा है। नुकसान इतना हुआ है कि इसमें समय लगेगा, लेकिन मैं आपको प्रधानमंत्री मोदी जी की तरफ से ये विश्वास दिलाना चाहता हूँ कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी। चाहे वो आर्थिक मदद की बात हो, चाहे वो बसाने की बात हो, चाहे वो मुआवजे की बात हो, चाहे वो माल मवेशी के जो नुकसान हुआ है उसकी भरपाई की बात हो, सब कुछ पूरी तरीके से आप तक पहुंचेगा। और फिर मैं कहूँगा कि आपके साथ दुख भरी घड़ी में हम सब खड़े हैं। हेमंत दा सारी चीज़ों की चिंता कर रहे हैं और करेंगे। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र के तरफ से भी कोई कमी नहीं रहेगी। इस बात का मैं आपको विश्वास दिलाता हूँ। শ্ৰী নাড্ডা ডাঙৰীয়াই এই গোটেই অঞ্চলটো নিজ চকুৰে চাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক পঠিয়াইছে আৰু তেখেতে নিজ চকুৰে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা দেখিছে আৰু মই নিশ্চিত যে তেখেতে প্ৰধানমন্ত্ৰীক গোটেই কথাখিনি ক'ব আৰু আমি এই দুৰ্ভগীয়া ৰাইজক সহায় কৰিব পাৰিম। কালি CIC তাৰপিছত 10 তাৰিখে যাৰ একাউণ্টত সোমা নাই তাক আমি চেক কৰিম আৰু তাৰপিছত ঘৰৰ কাৰণে কাক কিমান লাগিব গাই গৰু এটা লিষ্ট বনাবি কাক কিমান গাই গৰু যিমান কৰিছে কিমান গৰু মাৰি প্ৰলয়ংকৰী বানৰ পাছত পলসত পুত গ'ল নামঘৰ মন্দিৰ। এতিয়া পানী শুকোৱাৰ পাছত পলস চাফা কৰাত ব্যস্ত হৈ পৰিছে বন্যাৰ্ত। বিহুবৰ চন্তকত প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতে চলিছে চাফাই অভিযান। গাঁৱৰ যুৱকসকলে সিঁচিছে পানী, আঁতৰাইছে পলস।
ৰাস্তালৈ লৈ অহা হ'ল পলসত ডুব গৈ থকা শ্ৰীকৃষ্ণ ৰাধাৰ মূৰ্তি। পানীত ডুব গৈছিল মূৰ্তিভাগ, ডুব গৈছিল নামঘৰৰ নাও, চাকি বন্তি জ্বলোৱা সকলো সামগ্ৰী। ৰাস্তালৈ উলিয়াই আনি চাফা কৰাত লাগি গৈছে সকলোৱে। ডিব্ৰুগড়ত বানত ডুব গৈছিল বহুতো ধৰ্মীয় অনুষ্ঠান আৰু এটা বিশেষ দৃশ্য আপোনালোকক সন্মুখত দেখুৱাইছোঁ। আপুনি দেখা পাইছে এটা নামঘৰৰ প্ৰলয়ংকৰী বানে সংঘাৰ ৰূপ লৈছিল টিয়কত। টিয়কৰ পুঠি নদীয়ে ছিঙি নিছিল মৰাণ গাঁৱৰ ৰিং বান্ধ। ৰিং বান্ধ ছিগাৰ ফলত প্লাবিত হৈছিল বিস্তীৰ্ণ অঞ্চল। এতিয়া লাহে লাহে শুকাইছে পানী। পানী শুকোৱাৰ পাছতে চৰকাৰ কিংবা বিভাগীয় কৰ্তৃপক্ষলৈ অপেক্ষা নকৰি ৰাইজে নিৰ্মাণ কৰিলে ৰিং বান্ধ। গাঁৱৰ মহিলা, যুৱতী, যুৱক সকলো ওলাই আহি মেৰামতি কৰাত লাগিছে এই ৰিং বান্ধটো। বানে পেলাই যোৱা পলসেৰে মেৰামতি কৰিছে ৰিং বান্ধটো। নিয়ম নমনা অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ ধাৰাবাহিক অভিযান। 6 মাইল GMCH চৌহদৰ ফাৰ্মাচীৰ পাছত এইবাৰ সিজুবাৰীত ঔষধ পৰিদৰ্শকৰ অভিযান। বহু জিলাৰ ঔষধ পৰিদৰ্শকৰে গঠিত দলে সিজুবাৰীৰ এখন ফাৰ্মাচীত চলালে অভিযান। কোনো বৈধ অনুজ্ঞাপত্ৰ অবিহনে দীৰ্ঘদিনীয়া ফাৰ্মাচীখনত চলিছিল ক্লিনিকৰ কাম। স্বত্বাধিকাৰী ফয়েজ আহমেদৰ নাই কোনো পৰ্যাপ্ত ডিগ্ৰী। অবৈধভাৱে চলাই থকা ফাৰ্মাচীখন বন্ধ কৰি দিলে অভিযানকাৰী দলে। সোমবাৰ আৰু মঙলবাৰেও বন্ধ কৰি দিছিল নিয়ম নমনা 4খন ফাৰ্মাচী। আজি আমি এইটো সিজুবাৰী অঞ্চলৰ ঈদগাহ ৰোড সিজুবাৰী ইয়াত আমি আহিলোঁ। আমাৰ লগত আছে ইন্সপেক্টৰ অফ ড্ৰাগছ কোকৰাঝাৰ ছাৰ আছে, ইন্সপেক্টৰ অফ ড্ৰাগছ কামৰূপ ৰুৰেলৰ শ্যামল ছাৰ আছে, আমাৰ ৰিপুঞ্জয় ছাৰ আছে, ইন্সপেক্টৰ অফ ড্ৰাগছ গোৱালপাৰা, আমাৰ ইন্সপেক্টৰ অফ ড্ৰাগছ ডিব্ৰুগড় দীপাংকৰ ছাৰো আছে। তো আমি এতিয়া জইণ্টলি ইন্সপেকশ্যন কৰা হৈছে। তো আহি আমি এখন ফাৰ্মত পালোহি। তো তেওঁ সোধপোছ কৰিলোঁ, তেওঁ কোনো ভেলিড ড্ৰাগ লাইচেঞ্চ নাই। তো যিহেতু ড্ৰাগ লাইচেঞ্চ নাই, তো আমি আমাৰ ছেকশ্যনৰ আণ্ডাৰত এইটো চিজ কৰা হ'ল। তো এতিয়া লিগেল প্ৰচিডিংখিনি আমি কৰি আছোঁ। পৰৱৰ্তীটো আমি তেনেকৈ ইনভেষ্টিগেশ্যনো চলিব। অনুজ্ঞাপত্ৰ নাই, কোনো ফাৰ্মাচিষ্টো নাই, কোনো কাগজো নাই তেওঁৰ ওচৰত, আৰু তেওঁ সিমানটো এডুকেশ্যন কোৱালিফিকেশ্যনো নাই। তেওঁ ইয়াতে এইটো ক্লিনিকৰ নিচিনাকৈ তেওঁ আপোনাৰ চেলাইন মেডিচিন চব পুৰ্চু কৰিছে, নিজে প্ৰেক্টিছ কৰি আছে, চেল্ফ প্ৰেক্টিছ কৰি আছে। ছাই প্ৰকল্পত লাভলীনা বৰগোহাঁইক উষ্ম আদৰণি। লাভলীনাৰ সাফল্যত বিজয় উল্লাস ছাই কৰ্তৃপক্ষৰ। ঢোলে ডগৰে অসম কন্যাক উষ্ম আদৰণি জনোৱা হয়। নতুন প্ৰজন্মৰ বক্সাৰসকলৰ সৈতে মত বিনিময় লাভলীনাৰ। কমনৱেলথ গেমছত ৰূপৰ পদক বিজয়ী লাভলীনা। এছিয়ান গেমছত সোণৰ পদকৰ টাৰ্গেট তাৰকা বক্সাৰগৰাকীৰ। এছিয়ান গেমছৰ বাবে কঠোৰ প্ৰশিক্ষণত ব্ৰতী হ'ব লাভলীনা। উজনি অসমৰ বান সমস্যাক লৈ আৱেগিক হৈ পৰে লাভলীনা। স্বগৃহলৈ গৈ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিব লাভলীনা বৰগোহাঁই। বানাক্ৰান্তক কঠীয়াৰ যোগান ধৰাৰ আহ্বান লাভলীনাৰ। নিশ্চয় অকণমানটো দুখ থাকিবই। প্ৰতিজন খেলুৱৈয়ে গ'ল্ড মেডেলৰ কাৰণেই যায়, কিন্তু মোৰ কাৰণে বহুত স্পেচিয়েল এইটো মেডেল, কাৰণ কমনৱেলথ গেমছৰ মোৰ প্ৰথম মেডেল হয় তাৰ কাৰণে। আৰু আগতে অকণমান আছিলে যে মই হাৰিলে মানে বহুত বেছি দুখী হৈ যাওঁ, সেই মুহূৰ্তটোক মই এনজয় কৰিব থাকি যায়। কিন্তু এইবাৰ এনেকুৱা নহয়, কাৰণ মই যিখিনি কষ্ট যেনেকুৱাকৈ মই আকৌ নতুনকৈ কাম বেক কৰিছোঁ, তাৰ কাৰণে চাগে চিলভাৰতো মই এইবাৰ দুখ পোৱা নাই বেছি। সন্মুখত যিটো এছিয়ান গেমছ আছে, তেওঁৰ প্ৰস্তুতি কেনেকুৱা? তাৰ প্ৰস্তুতি নিশ্চয়, তাৰ প্ৰস্তুতি মানেতো আমাৰ ট্ৰেইনিং চলিয়ে থাকে। যিহেতু কমনৱেলথ গেমছৰ পৰা এক মাহ এটা পাম, আৰু ইয়াৰ পৰা 10 তাৰিখতে আকৌ কেম্প আৰম্ভই হ'ব আমাৰ। বেছি টাইমো নাই, তো প্ৰিপেৰেশ্যন আৰম্ভ কৰিবলগীয়া হ'লে। আৰু লাষ্ট টাইম মোৰ চিলভাৰ মেডেল আছিলে এছিয়ান গেমছত, আৰু কমনৱেলথতকৈ বহুত বেছি টাফ হয় এছিয়ান গেমছ। তাৰ কাৰণে যাতে আৰু অলপ প্ৰিপেয়াৰ হৈ ভালকৈ এইবাৰ লাভলীনাৰ পৰা এছিয়ান গেমছত সোণৰ পদক আশা কৰিব পাৰি। আৰু নিশ্চয় টাৰ্গেটটো সেইটোৱে আছে যে মই নিজৰ 100% দিম আৰু গ'ল্ডৰ কাৰণে চেষ্টা কৰিম। আন এটা প্ৰসংগ, উজনি বানাক্ৰান্ত অঞ্চলত যোৱাৰ পৰিকল্পনা আছে নেকি? ইয়াৰ পৰা চাগে ঘৰত গৈ পিনি তাত যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, কাৰণ তাত থাকোঁতেও বহুত বেছি বেয়া লাগি আছিলে। মই ইয়াত নাছিলোঁ, আৰু এনেকুৱা মই গম পাওঁ সেইখিনি মুহূৰ্ত কেনেকুৱা হয়। যোনে ভুগিছে তেওঁলোকে বুজি পাব।
তো মই নিশ্চয় চেষ্টা কৰিম মই তাত যাবৰ কাৰণে কেনেকৈ কি কৰিব পাৰোঁ আমি এইটোও চিন্তা কৰিছোঁ যে কঠীয়া যাতে আমি প্ৰভাইড কৰিব পাৰোঁ কাৰণ বছৰটোৰ কাৰণে কাৰণ এতিয়াতো শেষেই হৈ গৈছে বহুতখিনি শুকাইছে কিছুমান জেগাত সেইখিনি মানুহৰ প্ৰয়োজন হৈছে বহুতে কৈছে তো আমি যাতে কাৰণ বছৰটোৰ কাৰণে হৈ যাব যদি আমি কঠীয়া যদি আমি ভালকৈ প্ৰভাইড কৰিব পাৰোঁ আমি এইটো কথা চিন্তা কৰা হৈছে শিলচৰৰ 2 বাৰ্মিজ সুপাৰী ব্যৱসায়ীৰ ঘৰত ইডিৰ অভিযান শিলচৰ হস্পিটেল ৰোডৰ ঘৰত বাৰ্মিজ সুপাৰী ব্যৱসায়ী দীপাংকৰ দেৱ আৰু চামৰা গুদাম অঞ্চলৰ ব্যৱসায়ী জাকিৰ তালুকদাৰৰ ঘৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি তালাচী অভিযান চলোৱা হয় ব্যৱসায়ী দুজনৰ ঘৰৰ পৰা অভিযানকাৰী দলে জব্দ কৰে বহু নথিপত্ৰ ৰাজ্যৰ বজাৰত এতিয়া দাম বৃদ্ধিৰ জুই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জুৰুলা কৰিছে ৰাইজক চাউল আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ শাক-পাচলিৰ দামো আকাশলংঘী হৈছে গুৱাহাটীত হাফ চেঞ্চুৰী কোবালে পিঁয়াজৰ দামে প্ৰতি কিলো পিঁয়াজত 5 টকাকৈ বৃদ্ধি প্ৰতি কিলো চাউলৰ দাম 10 পৰা 20 টকাকৈ বৃদ্ধি শাক-পাচলিৰ দামো আকাশলংঘী হৈ পৰিছে বজাৰত কোনো নিয়ন্ত্ৰণ নাই যোগান বিভাগৰ ইচ্ছা অনুসৰি দাম বৃদ্ধি কৰিছে অসাধু ব্যৱসায়ীসকলে অৰুণাচলৰ পাহাৰত এজাক মুখলধাৰ বৰষুণ দিলেই বন্ধ হৈ পৰে এটা ৰাজ্যিক ঘাইপথ গোগামুখ ঘিলামৰা ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথৰ চামপৰাৰ ক্ৰছৱে বৰষুণ দিয়া মানেই ব্যাহত হৈ পৰে ঢকুৱাখনাবাসী ৰাইজৰ যাতায়াত লোক নিৰ্মাণ বিভাগে জিয়াধল আৰু নদীৰ পানী পাৰ হ'বলৈ নিৰ্মাণ কৰিছে ক্ৰছৱে পিছে বৰষুণ দিলেই এই ক্ৰছৱে হৈ পৰে বিপদজনক বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হয় আৰোহীসকল এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে লোকসকলে ইয়াততো এতিয়া মানে অহা যোৱা কৰিবই নোৱাৰে বৰষুণ দিলে মানে অহা যোৱা কৰিব নোৱাৰে হয় এইটোৱে আৰু আমাৰ প্ৰব্লেম কালিলৈকে পানী আছিলে আজি যেনে তেনে পানী কমিছে বুলি মুঠতে চলাব পাৰিছোঁ এইটোৰ কাৰণে মানে এতিয়া অসুবিধা বহুত এতিয়া ইয়াৰ পৰা মানে বৰ্ডাৰলৈ যাবলৈ আমাৰ অসুবিধা মানে ৰাস্তা বেয়া মানে বনাইছে বুলি বনাইছে কিন্তু বনাই হোৱা নাই মানে আকৌ বৰষুণ দিলে ইয়াত আকৌ মানে যাব নোৱাৰে এজাক বৰষুণতেই খহিল কলিয়াবৰ তিনিআলিৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ বৰষুণৰ পানীৰ ঢলে উটুৱাই নিলে ঘাইপথৰ এটা অংশৰ লগতে কাষৰ মাটি কলিয়াবৰৰ তিনিআলিত সেউজনগৰ সংযোগী পথৰ কাষতে খহিল 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ বৰষুণৰ পানীৰ ঢলে খহাই নিলে ঘাইপথ আৰু ঘাইপথৰ কাষৰ নলা তথা পদপথৰ তলৰ মাটি যিকোনো মুহূৰ্ততে বহি পৰিব পাৰে নগাঁৱৰ পৰা তেজপুৰ দিশে যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱা একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানৰ ময়মতালি পালমৰা কামৰ বাবে কলিয়াবৰ তিনিআলিৰ উৰণ সেতুৰ কাষেৰে নগাঁৱৰ পৰা তেজপুৰ অভিমুখী পথটোৰ পদপথ তথা নলাৰ তলৰ মাটি অংশ খহি পৰিছে একেদৰে পথটোৰ পৰা সেউজনগৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটোৰ এটা অংশ খহি পৰিছে পথ দুটাৰে চলাচল কৰাটো দুৰ্ঘটনা প্ৰবণ হিচাপে চিহ্নিত হৈছে প্ৰলয়ংকৰী বানৰ পাছত এতিয়া নানা সমস্যাই দেখা দিছে বন্যাৰ্তৰ মাজত প্ৰধানত পানীৰ সমস্যাই দেখা দিছে বানপীড়িত ৰাইজৰ মাজত কিন্তু পানীৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত পিএইচচি বিভাগে লৈছে বিশেষ পদক্ষেপ এতিয়া লেতেৰা পানীৰ পৰাও নেপালী খুঁটিৰ বানাক্ৰান্তই খাব পাৰিব বিশুদ্ধ খোৱা পানী পিএইচচি বিভাগৰ সহযোগত পঞ্জাবৰ জয় ফাউণ্ডেশ্যনে নেপালী খুঁটিত সংযোগ কৰিলে মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টৰ জৰিয়তে মাত্ৰ 1 মিনিটতে লেতেৰা পানী কৰে পৰিষ্কাৰ প্ৰথম পৰ্যায়ত দিখৰ পৰা সংযোগ কৰিছে নেপালী খুঁটিত প্লাণ্ট দুটা শিৱসাগৰ আৰু চৰাইদেউত এতিয়ালৈকে মুঠ 18টা প্লাণ্ট সংযোগ কৰিছে পিএইচচি বিভাগে নিজেই এই প্লাণ্টৰ পানী খাই ৰাইজক আশ্বস্ত কৰিছে পিএইচচিৰ মুখ্য অভিযন্তাই অৰুণাচলৰ পৰা নামি অহা পানীয়ে প্লাবিত কৰিছে মাজবাটৰ খৰামখা গাঁও ভুটিয়া নদীৰ সংহাৰী ৰূপৰ ফলত অঞ্চলটোত এক জটিল বান পৰিস্থিতিৰ সৃষ্টি হৈছে পাহাৰীয়া ঢলে হঠাতে ভুটিয়া নদীৰ পানীৰ স্তৰ অভাৱনীয়ভাৱে বৃদ্ধি কৰাত খৰামখা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল মুহূৰ্ততে প্লাবিত হয়
বানৰ তীব্ৰ সোঁতে গাঁওখনৰ বহু পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নৈৰ এই হঠাতে অহা ঢলে অঞ্চলটোৰ শস্য পথাৰৰ লগতে পথ যোগাযোগো বিচ্ছিন্ন কৰি পেলাইছে। পানীয়ে ঘৰ দুৱাৰ বুৰাই পেলোৱাৰ ফলত স্থানীয় ৰাইজ গৃহহীন হৈ পৰাৰ লগতে পশুধন আৰু সামগ্ৰী সুৰক্ষিত স্থানলৈ নিবলৈ হাবাথুৰি খাবলগীয়া হৈছে। হঠাতে অহা এই বানৰ ফলত লোকসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। অঞ্চলবাসীয়ে জিলা প্ৰশাসনক অতি শীঘ্ৰে পৰিস্থিতি বুজ লৈ আশ্ৰয় শিবিৰ স্থাপন আৰু সাহায্য সামগ্ৰী যোগান ধৰিবলৈ জৰুৰী আহ্বান জনাইছে। ইফালে টিয়কত পুনৰ বাঢ়নী পানীৰ সংহাৰ। কাকজান, টিয়ক আৰু পুঠি নদীৰ বাঢ়নী পানীত পুনৰ ডুবিল ন অঞ্চল। শিবিৰ এৰি ঘৰলৈ উভতা বন্যাৰ্ত পুনৰ আশ্ৰয় শিবিৰলৈ উভতি আহিবলৈ বাধ্য হৈছে। পুনৰ বন্ধ হৈ পৰিছে দুদিন পূৰ্বে খোলা বিদ্যালয়। পুনৰ বাঢ়নী পানীত হাহাকাৰ বানপীড়িত ৰাইজৰ। সমষ্টি পুনৰ নিৰ্ধাৰণে ইফালে বিপদত পেলাইছে বানাক্ৰান্ত ৰাইজক। যোৰহাট আৰু দেৰগাঁৱৰ সীমাত অৱস্থিত বৰমেৰ চাপৰি গাঁৱৰ বাসিন্দা বিগত 17 দিনে থাকিব লগা হৈছে ভোগদৈৰ বাঢ়নী পানীৰ তলত। পূৰ্বতে যোৰহাট জিলাৰ অধীনত থকা অঞ্চলটো বৰ্তমান গোলাঘাট জিলাৰ অধীনত আৰু দেৰগাঁও সমষ্টিৰ অন্তৰ্গত। বানত ককবকাই থকা বৰমেৰ চাপৰি গাঁৱৰ বানপীড়িত ৰাইজে বিশেষ কোনো চৰকাৰী সহায় লাভ নকৰাৰ ক্ষোভ উচ্চাৰিছে। ওদালগুৰিৰ ডিমাকুছিত এক ভয়ংকৰ ঘটনা। বাদলাপাৰাত শুক্লাই নদীৰ ঢলে উটুৱাই নিলে 4 কণমানি ছাত্ৰ ছাত্ৰীক। স্থানীয় লোকে উদ্ধাৰ কৰে 4 কণমানি ছাত্ৰ ছাত্ৰীক। নৈৰ ঢলে উটুৱাই নিলে শিক্ষাৰ্থীৰ চাইকেল আৰু স্কুল বেগ। আহত 4 ছাত্ৰ ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। স্বাধীনতাৰ 7 দশক অতিক্ৰম কৰাৰ পাছতো এখন দলং নিৰ্মাণ নকৰিলে BTC তথা অসম চৰকাৰে সেই নদীখন বানপানী আহিলে বহিৰ্বিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰাই দিয়ে অঞ্চলবাসী। গহপুৰত কুকুৰজান নদীৰ বানৰ বিভীষিকা। বাঢ়নী পানীয়ে ছিঙিলে বৰঘুলি 9 নম্বৰ ৱাৰ্ডৰ মথাউৰি। ব্ৰহ্মাজান, চেঁচা, ডুবিয়া, বালিজান নৈৰ তাণ্ডৱ। এইবাৰ কুকুৰজানৰ পৰা পানী সোমাইছে কৃষিপথাৰৰ সমান্তৰালকৈ মানুহৰ ঘৰতো। একাঠো পৰ্যন্ত পানী মানুহৰ ঘৰে বাৰীয়ে ব্যাহত হৈ পৰিছে কেইবাটাও অঞ্চলৰ যাতায়াত ব্যৱস্থা। মুখলধাৰ বৰষুণৰ বাবে কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে প্লাবিত কৰিছে কলিয়াবৰৰ ডিজুভেলী চাহ বাগিচাৰ 23 নম্বৰ খণ্ড। নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ নামি অহা পাহাৰীয়া ঢলে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল। পাহাৰীয়া ঢলৰ ফলত ডিজু নদী উফন্দি উঠাত সৃষ্টি হৈছে বান পৰিস্থিতিৰ। হঠাৎ অহা বানত বুৰ গৈছে ডিজুভেলী প্ৰাথমিক বিদ্যালয়ৰ কাষৰীয়া প্ৰায় 20টা পৰিয়ালৰ ঘৰ দুৱাৰ। বিগত দুদিনে বানত বুৰ গৈছে কেইবাটাও বাসগৃহ। বাৰিষাৰ দ্বিতীয়টো বানত বিপদত পৰিছে স্থানীয় ৰাইজ। বৰষুণ হলেই বৃদ্ধি হয় বানৰ প্ৰকোপ। নলবাৰীৰ বৰক্ষেত্ৰীৰ দৌলাখালত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া। বৰক্ষেত্ৰীৰ লাৰকুচি দৌলাখাল অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে। নদীৰ সুঁতিৰ তীব্ৰ খহনীয়াৰ ফলত অঞ্চলবাসী আতংকৰ মাজত দিন কটাবলগীয়া হৈছে। প্ৰতি বছৰে একেই সমস্যাই অঞ্চলবাসীক দুৰ্ভোগ ভোগাই আহিছে। খহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰাৰ আহ্বান স্থানীয় লোকৰ। অসম চৰকাৰক এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা মই ল'বলৈ অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ যে অসমত বানপানী হোৱাৰ মূল সমস্যা হৈছে আমাৰ যিবিলাক বিল আছিল, মৰা সুঁতি আছিল, মৰা নদী আছিল, সকলো মাৰ গৈছে। বিলবিলাকত মানুহে দখল কৰিছে, আপোনাৰ মৰা নদীবিলাকত দখল কৰিছে। এইবিলাক আৰু নতুনকৈ খণ্ডন কৰি কিনে ব্ৰহ্মপুত্ৰত সংযোগ কৰি, আৰু চৰকাৰে আজিৰ পৰা কিছু বছৰ আগতে এটা আঁচনি লৈছিলে, এটা অনুষ্ঠান এটা কৰিব লৈছিলে যে নমামি ব্ৰহ্মপুত্ৰ কৰি ব্ৰহ্মপুত্ৰটো যি খণ্ডন প্ৰক্ৰিয়া এটা হাতত লৈছিল, সেইটো কিন্তু স্থগিত কৰি কিনে এই যে বানপানী, এই বানপানীৰ সৃষ্টি হোৱা বুলি মই ভাবোঁ। কিহৰ কাৰণে? আজি পানী হোৱাৰ লগে লগে মানে পানীটো ডাইৰেক্ট আমাৰ ইয়াতে ব্লক হৈ আছে, ক'তো নাযায়।
হোৱাৰ লগে লগে চাৰিওফালে মানে ফ্লাড হৈ কিনে মানুহবিলাকে হাৰাশাস্তি খাই আছে সেইবাবে আমাৰ মৰা নদী আপোনাৰ যিবিলাক বিল আছে সকলো খান্দিব লাগে অমিত শ্বাহ ডাঙৰীয়াই এটা কথা কৈছে যে পুখুৰী খান্দিম 50টা পুখুৰী খান্দিব পুখুৰী বজাই আহিব পুখুৰীৰ পৰা আপোনাৰ পানীটো ওলাই নাযাব মানুহখিনি সেই একে ধৰণৰ এই হাৰাশাস্তিৰ মুখামুখি হৈ থাকিব সেইবাবে বিল আৰু মৰা নদীবিলাক খান্দি কিনে ব্ৰহ্মপুত্ৰৰ লগত সংযোগ কৰি ব্ৰহ্মপুত্ৰ বুৱতী নৈ হিচাপে একদম পূৰা আমাৰ অসমৰ পৰা ওলাই যোৱা এটা ছিষ্টেম কৰিব লাগে আৰু সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ